আত্মনিৰ্ভৰৰ নতুন আপডেটটো বাৰু আপোনালোকে পালে নাই যদি আপোনালোকে নতুন আপডেটটো পোৱা নাই ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু যদি মোৰ চেনেলটোত কোনোবা নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকে হয়তো বহুতেই খবৰটো পাইছে আৰু হয়তো বহুতে খবৰটো পোৱা নাই আৰু ভিডিঅ'টো সম্পূৰ্ণ চাই কৰিহে আপোনালোকে কমেণ্ট কৰিব আপোনালোকে আধা চাই কৰি কিনে স্কিপ কৰি কিনে কমেণ্ট কৰিলে হয়তো ভিডিঅ'টো একো বুজি নাপাব গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে চেষ্টা কৰিব আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ খুব বেছি 3-4 মিনিটৰ ভিতৰত ভিডিঅ'টো মই সামৰিম গতিকে আপোনালোকে ধৈৰ্য সহকাৰে এইখিনি টাইম চাব অসম আত্মনিৰ্ভৰ আঁচনিত যিবিলাক যুৱক যুৱতীয়ে এপ্লাই কৰিছিলে সিহঁতৰ থাৰ্ড মানে ইণ্টাৰভিউ নহয় ট্ৰেইনিং হ'ব মেছেজ আহিছে সিহঁতৰ আৰু আপোনালোকৰ কি মেছেজ আহিছে মই স্ক্ৰীণত লগাই দি দিছোঁ হয়তো আপোনালোকৰ কণ্টেক্টতো আহিব পাৰে হয়তো আপোনালোকৰ মেইলতো আহিব পাৰে যদি আপোনালোকে মেইল দিছে মেইলত আহিব যদি আপোনালোকে ফোন নম্বৰ দিয়া আছে তেতিয়াহ'লে আপোনালোকৰ কণ্টেক্টতে আহিব বহুতে কিছুমানে মেইল দিছিলে মেইলতো আহিছে আৰু কণ্টেক্টতো আহিছে গতিকে আপোনালোকে নাভাবিব যে মেইলটো নিদিলেও মততে মেছেজ নাহে নেকি আপোনালোকে মেইল নিদিলেও আপোনালোকৰ মেছেজ আহিব আপোনালোকৰ সেইটো মেছেজ কণ্টেক্টতে আহিব কিছুমানে মেইলো দিছিলে গতিকে মেইলতো আহিছে কণ্টেক্টতো আহিছে আৰু বহুতে কথাটো চিন্তা কৰি আছিলে যে মই মেইল নিদিলোঁ মোৰ মেছেজ আহিব নেকি আপোনালোকে সেইটো টেনশ্যন ল'ব নালাগে আপোনালোকৰ ডাইৰেক্ট কণ্টেক্টতো আহিব কিন্তু এতিয়ালৈকে মোৰো মেছেজ অহা নাই মেইলো অহা নাই মই কিন্তু মেইল দিয়া নাই ফোন নম্বৰ দিয়া আছিলে গতিকে মেছেজ অহা নাই এতিয়ালৈকে মোৰ আৰু মোৰ লগৰ ল'ৰা এজনৰ আজি আহিলে আমি 6জন আছিলোঁ একেলগে ইণ্টাৰভিউ দিব গৈছিলোঁ 2 নম্বৰ ইণ্টাৰভিউ কিন্তু 6টাৰ ভিতৰত আমাৰ এজনৰে বৰ্তমান মেছেজ আহিলে আজি বাকী কেইজনৰ আমাৰ অহা নাই আৰু মই DIG অফিচত খবৰ লৈছিলোঁ যে সম্পূৰ্ণ এতিয়াও হোৱা নাই মেছেজ অহা বন্ধ হোৱা নাই আৰু বহুতে কৈছে যে মেছেজ অহা বন্ধ হৈছে কিন্তু মেছেজ অহা বন্ধ হোৱা নাই আৰু ইণ্টাৰভিউত যেনেকৈ অলপ অলপকৈ মাতি আছিলে মানুহ 50টা 60টা 100টা 150টা মানে তেনেকৈও আপোনালোকক মেছেজ আৰু মেইলবিলাক পঠাই আছে গতিকে একেদিনাই এখন ডিষ্ট্ৰিক্টত মেইল পঠোৱাটো সম্ভৱ নহয় গতিকে আপোনালোকে কিছুদিন অপেক্ষা কৰক ধৈৰ্য ধৰক মেছেজ সকলোলৈকে আহিব আপোনালোকে অপেক্ষা কৰক ঠিক আছে আৰু কথাখিনি আপোনালোকে ভালদৰে বুজি কৰি কিনেহে আপোনালোকৰ কমেণ্টবিলাক আৰু মতামতবিলাক জনাবৰ কাৰণে চেষ্টা কৰিব আৰু আপোনালোকৰ যদি মেইল আহিছে মেছেজ আহিছে কোনখন ডিষ্ট্ৰিক্টৰ পৰা আহিছে মোক তলত আপোনালোকে কমেণ্ট কৰি কিনে জনাব আৰু কাৰ অহা নাই সেইটোও জনাব আৰু মেছেজ যিবিলাকৰ আহিছে সেইটোও মোক জনাই দিব আপোনালোকে ঠিক আছে আৰু আপোনালোকে টেনশ্যন লৈ থাকিব নালাগে যে মোৰ আজি অহা নাই হয়তো কাইলৈও আহিব পাৰে আপোনাৰ পৰহিও আহিব পাৰে গতিকে আপোনালোকৰ 30 ছেপ্টেম্বৰলৈকে আপোনালোকৰ টাইম আছে মেছেজ অহাৰ কাৰণে মই আপোনালোকক কথাটো কৈ দিছোঁ 30 তাৰিখলৈকে মেছেজ অহাৰ চান্স আছে আপোনালোকৰ যদি 30 তাৰিখৰ পিছত আপোনালোকৰ মেছেজ নাহে তেতিয়াহ'লে আপোনালোকে জানিব যে মই চিলেকশ্যন নহ'লোঁ 3 নম্বৰ ষ্টেপৰ কাৰণে ঠিক আছে কাৰণ আজি হ'ল 18 তাৰিখ আৰু হাতত 12 দিন সময় আছে গতিকে এই 12 দিনৰ ভিতৰত আপোনাৰ তাত মেছেজ আহিবও পাৰে মেইলত নাহিলেও আপোনালোকৰ কণ্টেক্টতে মেছেজ আহিব পাৰে আপোনালোকৰ কথাখিনি নিশ্চয় বুজি পাইছে আৰু মই ক'লোৱে মোৰ লগৰজনৰ মেছেজ আহিলে আজি কিন্তু মোৰ এতিয়ালৈকে অহা নাই তথাপিতো সিমান এটা চিন্তা কৰা নাই নাহিলেতো কি কৰিব উপায়তো নাই গতিকে কোনো মন চন বেয়া কৰিব নালাগে যদি আছে পাব সকলোৱে আৰু যদি নাই তেতিয়াহ'লে আপোনালোকে জানিব যে 30 তাৰিখৰ ভিতৰত যদি মেছেজ নাহে তেতিয়াহ'লে আপোনালোকে জানিব যে আৰু আমি চিলেকশ্যন নহ'লোঁ 3 নম্বৰ পৰ্যায়ৰ কাৰণে আৰু যিখিনি মানুহ 3 নম্বৰ পৰ্যায়ত চিলেকশ্যন হ'ল সিহঁতৰ অক্টোবৰ মাহৰ পৰা ট্ৰেইনিং ষ্টাৰ্ট হ'ব 3 দিনকৈ আপোনালোকে সেইটো কথা সকলোৱে গমে পাইছে গতিকে ভিডিঅ'টো আজিলৈ ইমানতে যদি ভিডিঅ'টো চাই কৰি ভাল লাগিছে লাইক এটা কৰিব কমেণ্ট এটা কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব পাহৰি নাযাব আপোনালোকে থেংক ইউ